পানীগাঁও থানা পৰিৱেশ দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। 3জনকৈ ইতিমধ্যে আৰক্ষী গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে উৎকোচ লোৱা অভিযোগত 21,000 টকা উৎকোচ লৈছিলে, য'ত কনিষ্টবল আছে আৰু লগতে দুগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান আছে। কিমান টকা লোৱা হৈছিলে? কিমান টকা লৈছিলে? কিমান টকা লৈছিলে? লোৱা নাই। কিমান নহয়? আপোনাৰ ভাগত কিমান পৰিছিলে? কিমান পৰিছিলে? আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু অন্য এজন আমি দেখুৱাইছোঁ। এখন গাড়ীটো এজন উঠোৱা হৈছে, ইতিমধ্যে 2জনকে লৈ যোৱা হৈছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। তেওঁলোকে 21,000 টকা উৎকোচ লোৱা অভিযোগ তেওঁলোকৰ বিৰুদ্ধে আছে আৰু ইতিমধ্যে ইয়াতে এজন কনিষ্টবল আছে, হিৰণ্য কুমাৰ পাটগিৰি, আৰু লগত 2জন গৃহৰক্ষী। ইতিমধ্যে আমাৰ হাতত যি তথ্য আহি পৰিছে যে তেওঁলোকক ইয়াত লৈ যোৱা পৰিৱেশ দেখুৱাইছোঁ। তেওঁলোকক ইতিমধ্যে লৈ যোৱা হৈছে আদালতলৈ আৰু তাত তেওঁলোকক হাজিৰ কৰা হ'ব আজি। আমি সমগ্ৰ পৰিৱেশ পোনে আপোনালোকক পানীগাঁও থানাৰ পৰা দেখুৱাইছোঁ। 3জনকৈ আৰক্ষী ইতিমধ্যে লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে এজন আৰক্ষী কনিষ্টবল আছে আৰু হিৰণ্য কুমাৰ পাটগিৰি, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। একেধৰণে 2জন গৃহৰক্ষী জোৱান আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। এজন হ'ল দিলীপ, এজনৰ নাম হ'ল দিলীপ কলিতা আৰু এজনৰ নাম হ'ল দীপক মিলি। তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে গৃহৰক্ষী জোৱান, আৰু তেওঁলোকে ভাগ লৈছিল বুলি ইতিমধ্যে স্বীকাৰ কৰা বুলি আমাক আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। 21,000 টকা তেওঁলোকে ভাগ লৈছিলে। 21,000 তেওঁলোকে 10 যোৱা 5 মাৰ্চত তেওঁলোকে লৈছিলে এজন গাঁৱলীয়া লোকৰ পৰা, যিজন লোকে আচলতে আহিছিলে, তেওঁলোকৰ গৰু লৈ আহিছিলে গাঁৱৰ পৰা, আৰু তেওঁলোকক গৰু চুৰ সজাই তেওঁলোকে 50,000 টকা দাবী কৰিছিলে আৰু শেষত 21,000 টকা তেওঁলোকে লৈছিলে 10 মাৰ্চত। সেই গাঁৱৰ ব্যক্তিজনে গৈ দেখিবলৈ পোৱা গ'ল যে তেওঁলোকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গৈ এই অভিযোগ লিখিত দিছিলে আৰু তাৰপিছত তদন্ত হৈছিলে। ইয়াৰ পিছতে 3জনকৈ আৰক্ষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে 2জন আৰক্ষী বিষয়া সত্যজিৎ বৰা আৰু ক্ষীৰোদ শইকীয়া, তেওঁলোকক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰি পিছত নিলম্বনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু তেওঁলোককো হয়তো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে তেওঁলোকৰ তথ্য ভিত্তিত। গতিকে তদন্ত এতিয়াও ক্ষিপ্ৰগতিত চলি আছে। আমি সমগ্ৰ বিষয়ে আপোনালোকক জনাই যাম লখিমপুৰ পানীগাঁও থানাৰ। কিমান টকা লোৱা হৈছিলে? কিমান টকা লৈছিলে? কিমান টকা লৈছিলে? লোৱা নাই। কিমান নহয়? আপোনাৰ ভাগত কিমান পৰিছিলে? কিমান পৰিছিলে? আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু অন্য এজন আমি দেখুৱাইছোঁ। এখন গাড়ীটো এজন উঠোৱা হৈছে, ইতিমধ্যে 2জনকে লৈ যোৱা হৈছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। তেওঁলোকে 21,000 টকা উৎকোচ লোৱা অভিযোগ তেওঁলোকৰ বিৰুদ্ধে আছে আৰু ইতিমধ্যে ইয়াতে এজন কনিষ্টবল আছে, হিৰণ্য কুমাৰ পাটগিৰি, আৰু লগত 2জন গৃহৰক্ষী। ইতিমধ্যে আমাৰ হাতত যি তথ্য আহি পৰিছে যে তেওঁলোকক ইয়াত লৈ যোৱা পৰিৱেশ দেখুৱাইছোঁ। তেওঁলোকক ইতিমধ্যে লৈ যোৱা হৈছে আদালতলৈ আৰু তাত তেওঁলোকক হাজিৰ কৰা হ'ব আজি। আমি সমগ্ৰ পৰিৱেশ পোনে আপোনালোকক পানীগাঁও থানাৰ পৰা দেখুৱাইছোঁ। 3জনকৈ আৰক্ষী ইতিমধ্যে লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে এজন আৰক্ষী কনিষ্টবল আছে আৰু হিৰণ্য কুমাৰ পাটগিৰি, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। একেধৰণে 2জন গৃহৰক্ষী জোৱান আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। এজন হ'ল দিলীপ, এজনৰ নাম হ'ল দিলীপ কলিতা আৰু এজনৰ নাম হ'ল দীপক মিলি। তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে গৃহৰক্ষী জোৱান, আৰু তেওঁলোকে ভাগ লৈছিল বুলি ইতিমধ্যে স্বীকাৰ কৰা বুলি আমাক আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। 21,000 টকা তেওঁলোকে ভাগ লৈছিলে। 21,000 তেওঁলোকে 10 যোৱা 5 মাৰ্চত তেওঁলোকে লৈছিলে এজন গাঁৱলীয়া লোকৰ পৰা, যিজন লোকে আচলতে আহিছিলে, তেওঁলোকৰ গৰু লৈ আহিছিলে গাঁৱৰ পৰা, আৰু তেওঁলোকক গৰু চুৰ সজাই তেওঁলোকে 50,000 টকা দাবী কৰিছিলে আৰু শেষত 21,000 টকা তেওঁলোকে লৈছিলে 10 মাৰ্চত। সেই গাঁৱৰ ব্যক্তিজনে গৈ দেখিবলৈ পোৱা গ'ল যে তেওঁলোকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গৈ এই অভিযোগ লিখিত দিছিলে আৰু তাৰপিছত তদন্ত হৈছিলে। ইয়াৰ পিছতে 3জনকৈ আৰক্ষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু লগতে 2জন আৰক্ষী বিষয়া সত্যজিৎ বৰা আৰু ক্ষীৰোদ শইকীয়া, তেওঁলোকক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰি পিছত নিলম্বনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু তেওঁলোককো হয়তো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে তেওঁলোকৰ তথ্য ভিত্তিত। গতিকে তদন্ত এতিয়াও ক্ষিপ্ৰগতিত চলি আছে। আমি সমগ্ৰ বিষয়ে আপোনালোকক জনাই যাম লখিমপুৰ পানীগাঁও থানাৰ পৰা।